নমস্কাৰ মই ভাস্কৰ জ্যোতিবাৰে আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছোঁ। সমষ্টিৰ খবৰত আলোচনা কৰিম ডিমৌ বিধানসভা সমষ্টিৰ বিষয়ে। ডিমৌ বিধানসভা সমষ্টি উজনি অসমৰ সমষ্টিসমূহৰ ভিতৰত অতি তাৎপৰ্যপূৰ্ণ সমষ্টি। ডিমৌৰ ৰাজনীতিক লৈ সমগ্ৰ ৰাজ্যতে চৰ্চা হয়। স্বাভাৱিকতে এইবাৰো ডিমৌ বিধানসভা সমষ্টিৰ প্ৰতি সকলোৰে দৃষ্টি আছে। ডিমৌ বিধানসভা সমষ্টিৰ ৰাজনৈতিক গতি প্ৰকৃতি কোন দিশে গতি কৰিছে, সমষ্টি পুনৰ নিৰ্ধাৰণে ডিমৌ সমষ্টি কেনেদৰে গঠন কৰিলে, পূৰ্বৰ থাওৰা সমষ্টি বিলুপ্তি ঘটি কেনেদৰে ডিমৌ সমষ্টি গঠিত হ'ল, ডিমৌ সমষ্টিৰ জনগাঁথনি কেনেকুৱা, ডিমৌ সমষ্টিত বিজেপি কংগ্ৰেছ মাজত কেনেদৰে প্ৰতিদ্বন্দ্বিতা হ'ব, তাৰ মাজত তৃতীয় শক্তি হিচাপে কোন দলে কি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে, কোন দল অধিক ফেক্টৰ হৈ পৰিব পাৰে, সকলোবোৰ কথাই আমি বিশ্লেষণ কৰিম। কিন্তু তাৰ পূৰ্বে চাই লওঁ ডিমৌ সমষ্টি কেনেদৰে গঠন কৰা হৈছে। 28খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভাৰে ডিমৌ সমষ্টি গঠিত হৈছে। 28খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভা আছে আৰু পৌৰসভাখন হৈছে ডিমৌ পৌৰসভা আৰু এই পৌৰসভাখন হৈছে ডিমৌ পৌৰসভা, অৰ্থাৎ ডিমৌ নগৰ আৰু গাঁও অঞ্চলক লৈ গঠন হৈছে ডিমৌ বিধানসভা সমষ্টি। সমষ্টি পুনৰ নিৰ্ধাৰণত ডিমৌত নতুনকৈ অন্তৰ্ভুক্ত হ'ল 9খন গাঁও পঞ্চায়ত। ডিমৌত 9খন গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হ'ল। এই 9খন গাঁও পঞ্চায়ত আহিলে শিৱসাগৰ সমষ্টি আৰু মাহমৰা সমষ্টি, অৰ্থাৎ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ পৰা কিছু অঞ্চল আহিলে, শিৱসাগৰ সমষ্টিৰ পৰা কিছু অঞ্চল গ'ল। শিৱসাগৰ আৰু মাহমৰাৰ পৰা যোৱা অঞ্চলক লৈ গঠন হ'ল ডিমৌ বিধানসভা। নতুনকৈ অন্তৰ্ভুক্ত হ'ল এই 9খন গাঁও পঞ্চায়ত। শিৱসাগৰ আৰু মাহমৰাৰ পৰা অহা এই 9খন পঞ্চায়তে ডিমৌ সমষ্টিৰ ৰাজনীতিত তাৎপৰ্যপূৰ্ণ ভূমিকা লৈছে। মুঠ ভোটাৰ 1,78,953 গৰাকী, পুৰুষ ভোটাৰ 88,048 গৰাকী, মহিলা ভোটাৰ 90,904 গৰাকী, তৃতীয় লিংগৰ ভোটাৰ এগৰাকী, আহোম ভোটাৰ 80,000, অৰ্থাৎ সমষ্টিটো আহোম প্ৰাধান্য থকা সমষ্টি, আহোম জনগোষ্ঠীৰ এই প্ৰাধান্য থকা সমষ্টি বুলি ক'লে উজনি অসমৰ ৰাজনীতিত অতি তাৎপৰ্যপূৰ্ণ হৈ পৰে। আহোম জনগোষ্ঠীয় ৰাজনীতি অতি গুৰুত্বপূৰ্ণ। সমগ্ৰ ৰাজ্যৰ বাবে আহোম জনগোষ্ঠীয় ৰাজনীতি গুৰুত্বপূৰ্ণ। আহোম জনগোষ্ঠীয় ৰাজনীতি অসমত চৰকাৰ ভঙা পতা কৰাত, চৰকাৰ কোনে গঠন কৰিব, কাৰ জয় হ'ব, এই বহু কথা নিৰ্ভৰ কৰে আৰু তেনেকুৱা দিশৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি হৈ পৰিছে ডিমৌ। ডিমৌত 80,000 আহোম ভোটাৰ আছে। চাহ জনগোষ্ঠী ভোটাৰ আছে 40,000। চাহ জনগোষ্ঠী ভোটাৰৰ পৰিসংখ্যাও মন কৰিবলগীয়া। 40,000 চাহ জনগোষ্ঠী ভোটাৰ আছে। ধৰ্মীয় সংখ্যালঘু ভোটাৰ 30,000। ধৰ্মীয় সংখ্যালঘু ভোটাৰো যথেষ্ট আছে। 30,000 ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে। মিচিং, দেউৰী, গোৰ্খা ভোটাৰ আছে 20,000। সমষ্টিটোত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই, বৰ্তমানৰ বিধায়ক সুশান্ত বৰগোহাঁই এইবাৰ বিজেপিৰ প্ৰাৰ্থী হৈছে। তেওঁ পূৰ্বৰ থাওৰা সমষ্টিৰ বিধায়ক আছিলে। সুশান্ত বৰগোহাঁই শক্তিশালী প্ৰাৰ্থী। বিজেপিয়ে সুশান্ত বৰগোহাঁইক প্ৰক্ষেপ কৰি সমষ্টিটো পুনৰ বিজেপিৰ দখলত ৰাখিব পাৰিব বুলি আত্মবিশ্বাসী হৈছে, যিহেতু পূৰ্বৰ থাওৰা সমষ্টিতকৈ ডিমৌ সমষ্টি সলনি হ'ল। ডিমৌ সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'ল আৰু সুশান্ত বৰগোহাঁই এজন শক্তিশালী নেতা। সুশান্ত বৰগোহাঁই এজন শক্তিশালী নেতা হোৱাৰ বাবে ডিমৌ সমষ্টিত লৈ বিজেপি সম্পূৰ্ণ আত্মবিশ্বাসী, বিশেষকৈ সুশান্ত বৰগোহাঁইক লৈ আত্মবিশ্বাসী। সুশান্ত বৰগোহাঁয়ে ডিমৌ সমষ্টিৰ পৰা পুনৰ বিজয়ী হৈ আহিব বুলি সম্পূৰ্ণ আত্মবিশ্বাসী হৈ আছে বিজেপি। কংগ্ৰেছ প্ৰাৰ্থী অজয় কুমাৰ গগৈ, কংগ্ৰেছৰ প্ৰাৰ্থী অজয় কুমাৰ গগৈ, যুৱ নেতা অজয় কুমাৰ গগৈও এজন শক্তিশালী প্ৰাৰ্থী। অজয় কুমাৰ গগৈয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে।
বিজেপিৰ বিৰুদ্ধে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবাঢ়ি গৈছে কাৰণ নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হোৱাৰ পৰা দেখা গৈছে যে অজয় কুমাৰ গগৈ যি ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলিছে অজয় কুমাৰ গগৈৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰে বিজেপিকে শক্তিশালী প্ৰত্যাহ্বান সৃষ্টি কৰাৰ দিশে আগবাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ সমষ্টিটোত কংগ্ৰেছৰ ৰাজনীতি কোনো পধ্যে দুৰ্বল বুলি ক'ব পৰা নাযায় সমষ্টিটোত কংগ্ৰেছৰ ৰাজনীতি শক্তিশালী হৈ আছে জয় পৰাজয় পিছৰ কথা কিন্তু নিৰ্বাচনত শক্তিশালীভাৱে বিজেপিৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰাকৈ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাই আছে সমষ্টিটো নিৰ্বাচনী ইস্যু স্বাভাৱিকতে ডিমৌ সমষ্টি নিৰ্বাচনী ইস্যু বুলি ক'লে উজনি অসমৰ আন সকলো সমষ্টিৰ দৰে একেই উন্নয়ন গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইস্যু কিন্তু এটা কথা ক'বই লাগিব যে বৰ্তমানৰ চৰকাৰৰ দিনত ডিমৌ সমষ্টিত বহু কাম হৈছে বহু বৃহৎ প্ৰকল্প উন্নয়নমূলক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প হৈছে ডিমৌ সমষ্টিত শিৱসাগৰ জিলাৰ আটাইকেইটা সমষ্টিতকৈ ডিমৌ সমষ্টিতে উন্নয়নমূলক প্ৰকল্প বেছি হৈছে ডাঙৰ উন্নয়নমূলক প্ৰকল্প হৈছে কিন্তু তাৰ লগতে সমষ্টিটোৰ বাট পথ আদিৰো উন্নয়ন হৈছে তৎসত্ত্বেও সমষ্টিবাসীৰ উন্নয়নৰ প্ৰত্যাশা বহুত থাকে সেই ক্ষেত্ৰত সমষ্টিবাসীয়ে আৰু উন্নয়ন বিচাৰে সেইকাৰণে এইবাৰৰ নিৰ্বাচনতো প্ৰধান নিৰ্বাচনী ইস্যু হৈছে উন্নয়ন অৰ্থাৎ বিজেপি চৰকাৰে বিধায়ক সুশান্ত বৰগোহাঁয়ে সমষ্টিত কিমান উন্নয়ন কৰিলে গাঁৱে গাঁৱে চুকে কোণে কিমান উন্নয়ন কৰিলে তাৰ সেয়াও গুৰুত্বপূৰ্ণ হৈ আছে বিজেপিয়ে কামৰ খতিয়ান দিছে আৰু উন্নয়নৰ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে বিজেপিৰ দিনত কি নাই হোৱা তাক ভোটাৰৰ সন্মুখত দেখুৱাই দিছে আৰু তাৰ লগতে কংগ্ৰেছে তেওঁলোকৰ দিনত হোৱা কাম-কাজৰ কথা উল্লেখ কৰিছে অৰ্থাৎ উন্নয়নৰ দিশটোৱে মূলত ভোটাৰৰ সন্মুখত দেখা গৈছে বিশেষকৈ সমষ্টি উন্নয়ন তাৰ লগতে দ্বিতীয়টো দিশ অধিক স্পষ্ট হৈ পৰিছে হিতাধিকাৰী ডিমৌ সমষ্টিটো হিতাধিকাৰী ৰাজনীতি গুৰুত্বপূৰ্ণ ব্যাপক সংখ্যক হিতাধিকাৰী আছে হিতাধিকাৰীৰ ভোটৰ অংক বিজেপিয়ে কৰিছে কিন্তু কংগ্ৰেছেও এই হিতাধিকাৰী আঁচনিৰ অসমত কেনেদৰে ক্ষতি কৰিব সেয়া সমালোচনা কৰি আহিছিলে তৎসত্ত্বেও তেওঁলোকে বিকল্প হিতাধিকাৰীমূলক কিছু প্ৰতিশ্ৰুতি দিছে সেয়া মানুহৰ ওচৰলৈ লৈ যোৱা দেখা গৈছে অৰ্থাৎ ভোটাৰৰ ওচৰত হিতাধিকাৰী প্ৰসংগ গুৰুত্বপূৰ্ণ বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলে হিতাধিকাৰী গুৰুত্ব দিছে তাৰ লগতে সমষ্টিটোত এটা গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইস্যু হিচাপে দেখা গৈছে যে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিকাৰ সুৰক্ষিত কৰা খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভৱিষ্যত সুৰক্ষা কৰা এই ক্ষেত্ৰত দুটা দিশৰ ৰাজনীতিত দেখা গৈছে বিজেপিয়ে অসমত বংগমূলীয় মুছলমানৰ পৰা হোৱা আগ্ৰাসনে উজনি অসমলৈ ভাবুকি আনিবলৈ আৰম্ভ কৰা বুলি যিদৰে প্ৰচাৰ কৰি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো যিদৰে জোৰদাৰভাৱে কৈ আহিছে তাৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে ডিমৌ সমষ্টিটো উজনি অসমত খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ প্ৰসংগটো গুৰুত্বপূৰ্ণ হৈ আছে কিন্তু তাৰ বিজেপিৰ এই প্ৰসংগটোত ভোটাৰে গুৰুত্ব দিছে স্বাভাৱিকতে বিজেপিৰ সমৰ্থকসকলৰ বাবে গুৰুত্বপূৰ্ণ বিষয় শিৱসাগৰ জিলাত বংগমূলীয় মুছলমানৰ বিৰুদ্ধে বহু সামাজিক প্ৰতিবাদো হৈ থাকে বংগমূলীয় মুছলমান লোকে তাত কাম কৰিবলৈ যোৱাক লৈ পৰিস্থিতি উদ্ভৱ হৈছে সেই দিশৰ পৰা বিষয়টো অতি স্পৰ্শকাতৰ অৰ্থাৎ বিজেপিয়ে যিটো দিশৰ পৰা অসমীয়া মানুহৰ সুৰক্ষাৰ কথা কৈছে ডিমৌ সমষ্টিত বিষয়টো সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ আনহাতে কিন্তু বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে এটা অভিযোগ উত্থাপন কৰি আহিছে যে বিজেপিৰ শাসনত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভৱিষ্যত বিপদাপন্ন হৈছে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিকাৰ হেৰাই যোৱাৰ উপক্ৰম হৈছে আন জনগোষ্ঠীসমূহৰ গুৰুত্ব বা কৰ্তৃত্ব বাঢ়ি যোৱাৰ উপক্ৰম হৈছে বুলি কংগ্ৰেছ আৰু বিৰোধী পক্ষই সমালোচনা কৰি আহিছে সেই দিশটো কিন্তু ডিমৌ সমষ্টিত গুৰুত্বপূৰ্ণ কাৰণ কংগ্ৰেছে যি দিশৰ পৰা অসমীয়াৰ খিলঞ্জীয়া মানুহৰ কথা কৈছে সেই কথা কেৱল ডিমৌতে নহয় উজনি অসমৰ আন সকলো সমষ্টিৰ ভোটাৰে গুৰুত্ব সহকাৰে লৈছে মুঠৰ ওপৰত নিজ নিজ জনগোষ্ঠীৰ সুৰক্ষা অসমীয়া মানুহৰ ভৱিষ্যত এই সকলোবোৰ কথা ডিমৌ সমষ্টিত গুৰুত্বপূৰ্ণ তাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি তেওঁৰ মুখ্যমন্ত্ৰী হিচাপে কৰা কাম-কাজ আৰু অসমক দিয়া নেতৃত্ব এই প্ৰসংগবোৰ ডিমৌ ভোটাৰৰ ওচৰত গুৰুত্বপূৰ্ণ সমান্তৰালকৈ গৌৰৱ গগৈৰ ৰাজনীতিও ডিমৌৰ ভোটাৰৰ ওচৰত গুৰুত্বপূৰ্ণ দেখা গৈছে গৌৰৱ গগৈয়ে অসমৰ ৰাজনীতিত যি ভূমিকা লৈছে অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যতক লৈ যিবোৰ কথা কৈছে গণতন্ত্ৰ সুৰক্ষাৰ কথা কৈছে অসমৰ ভৱিষ্যত ৰক্ষাৰ কথা কৈছে সেয়া গুৰুত্বপূৰ্ণ গৌৰৱ গগৈৰ লগতে
অখিল গগৈ লুৰিণজ্যোতি গগৈয়ে কৈ অহা কথাবোৰো ডিমৌৰ ভোটাৰৰ মাজত নিশ্চিতকৈ ক্ৰিয়া কৰিব অৰ্থাৎ অসমীয়া মানুহৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰসংগটো ডিমৌত গুৰুত্বপূৰ্ণ তাৰ লগতে সামগ্ৰিকভাৱে ৰাজ্যৰ বিকাশ উন্নয়ন আদিয়ে গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু হিচাপে দেখা গৈছে ডিমৌত নিৰ্বাচনী সমীকৰণ আমি নিৰ্বাচনী সমীকৰণৰ দিশৰ পৰা যদি চাবলৈ যাওঁ আমি ইছ্যুৰ ক্ষেত্ৰত যিকেইটা কথা ক'লোঁ সমীকৰণো সেই একে দিশতে আগবাঢ়ি যাব অৰ্থাৎ ইছ্যু ভিত্তিক সমীকৰণ হ'ব যেহেতু বিজেপিৰ শক্তিশালী গণভিত্তি আছে বিজেপিৰ সংগঠন শক্তিশালী সুশান্ত বৰগোহাঁই জনসম্পৰ্ক ভাল সুশান্ত বৰগোহাঁই মানুহৰ লগত সুসম্পৰ্ক ৰক্ষা কৰিছিলে সকলো দিশৰ পৰা বিজেপিৰ সমীকৰণ সুন্দৰ অৱস্থানত আছে বিজেপিৰ মাইক্ৰ মেনেজমেণ্ট ভাল সকলো দিশৰ পৰা বিজেপিয়ে সমীকৰণ খেৰে আগবঢ়াই নিব আৰু জনগোষ্ঠীয় সমীকৰণৰ ক্ষেত্ৰতো সুশান্ত বৰগোহাঁই জনগোষ্ঠীয় সমীকৰণ আহোম জনগোষ্ঠীয় সমীকৰণ আন জনগোষ্ঠীয় সমীকৰণৰ দিশটোত ভালদৰে আগবঢ়াই নিব বুলি বিজেপিয়ে ধাৰণা কৰিছে অৰ্থাৎ সমষ্টিটো জনগোষ্ঠীয় সমীকৰণত বিজেপিয়ে তেওঁলোকে যি সমীকৰণ চলাই আহিছে সেয়া সফল হ'ব বুলি ভাবিছে চাহ জনগোষ্ঠীৰ সমৰ্থনো তেওঁলোকে ব্যাপক পাব বুলি আশা কৰি আছে অৱশ্যে এই ক্ষেত্ৰত বিৰোধী শিবিৰৰ ভূমিকাও গুৰুত্বপূৰ্ণ কাৰণ ডিমৌৰ দৰে সমষ্টিত কংগ্ৰেছ অসম জাতীয় পৰিষদ ৰাইজৰ দলে যোৱা কালছোৱাত যিদৰে বিজেপি বিৰোধী এক বাতাবৰণ গঢ়ি তোলাৰ চেষ্টা কৰিছিল সমগ্ৰ উজনি অসমত বিভিন্ন আন্দোলন প্ৰতিবাদ আদিৰ জৰিয়তে তাৰ প্ৰভাৱ নিশ্চিতকৈ ডিমৌত পৰিব আৰু সেই দিশৰ পৰা ডিমৌ সমষ্টিত বিৰোধীও বৰ এটা পিছ পৰি থকা অৱস্থানত নাথাকে অৰ্থাৎ বিৰোধীৰ হাততো জনগোষ্ঠীগত সমীকৰণ আছে বিৰোধীয়ে চাহ জনগোষ্ঠীৰ বাহিৰে আন জনগোষ্ঠীৰ পৰা আন জনগোষ্ঠীৰ ভোট বিজেপি আৰু কংগ্ৰেছৰ মাজত বিভাজন হ'ব চাহ জনগোষ্ঠীৰ ভোট বৃহৎ সংখ্যক বিজেপিলৈ অহাৰ সম্ভাৱনা আছে ধৰ্মীয় সংখ্যালঘুৰ ভোট কংগ্ৰেছলৈ যাব তাৰ বাহিৰে আন কেইটা জনগোষ্ঠীৰ আন সমূহ জনগোষ্ঠীৰ ভোট কিন্তু বিজেপি কংগ্ৰেছৰ মাজত বিভাজন হ'ব মূলতঃ এই দিশেৰে আগবাঢ়ি গৈছে নিৰ্বাচনী সমীকৰণ সুবিধাজনক অৱস্থানত কোন এটা প্ৰশ্নটো আহি পৰিছে সুবিধাজনক অৱস্থানত কোন ডিমৌ সমষ্টিৰ সকলোবোৰ দিশ পৰ্যালোচনা কৰি চালে দেখা যায় যে আজিৰ দিনত বিজেপি তাত সুবিধাজনক অৱস্থানত আছে আমি কৈ অহা কাৰণবোৰৰ কাৰণে ডিমৌ সমষ্টিত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই সুবিধাজনক অৱস্থানত আছে তেওঁৰ দিনত বিশেষকৈ যোৱা 5টা বছৰত হোৱা উন্নয়ন কাৰণ পূৰ্বে এই অঞ্চলসমূহত নোহোৱা ধৰণৰ কিছু প্ৰকল্প হৈছে সেই কথা বিজেপিৰ সাংগঠনিক শক্তি সকলো দিশৰ পৰা তেওঁলোক সুবিধাজনক অৱস্থানত আছে বুলি সম্পূৰ্ণ আত্মবিশ্বাসী কিন্তু বিৰোধী পক্ষই বিশ্বাস কৰি আছে যে যিহেতু উজনি অসম বিশেষকৈ ডিমৌৰ দৰে সমষ্টিত বিৰোধী পক্ষই বিজেপিৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপন কৰিছে অসমীয়া জাতিৰ ভৱিষ্যত বিপদাপন্ন কৰা গণতন্ত্ৰ বিপদাপন্ন কৰা এইবোৰে ক্ৰিয়া কৰিব সেইকাৰণে তেওঁলোকেও আশা কৰি আছে যে ডিমৌত তেওঁলোকৰ অৱস্থান সুবিধাজনক বিশেষকৈ ডিমৌত ৰাইজৰ দলৰ সমৰ্থন অসম জাতীয় পৰিষদৰ সমৰ্থনে নিশ্চিতকৈ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ শক্তি বৃদ্ধি কৰিব কিন্তু আজিৰ দিনত বিজেপি সুবিধাজনক অৱস্থানত আছে কংগ্ৰেছে শক্তিশালী প্ৰত্যাহ্বান সৃষ্টি কৰাৰ দিশেৰে আগবাঢ়ি গৈছে কংগ্ৰেছৰ শক্তিশালী প্ৰত্যাহ্বানকো আওকাণ কৰিব নোৱাৰি মুঠৰ ওপৰত আজিৰ দিনটোত ডিমৌ সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট এয়াই